মোক ভাল পাওক বেয়া পাওক কোনো কথা নাই। কোনোবাই ভাল পালেও পাব, বেয়া পালেও পাব। মই অন্যায়ৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিমেই। চকুৰ আগতে এনেকুৱা অন্যায় সহ্য কৰিব নোৱাৰোঁ, এনেকুৱা দুৰ্নীতি কথাবোৰ সহ্য কৰিব নোৱাৰোঁ। সংবিধানে কথা কোৱাৰ, মাত মতাৰ অধিকাৰ দিছে আমাক। গতিকে যিটো ভুল ভুলেই। এনেকুৱা ভুল দেখিলে কোনেও মাত নমতাকৈ থাকিব নোৱাৰে। ইমান চকুৰ আগতে দুৰ্নীতি, এনেকুৱা অন্যায় অত্যাচাৰ, দিন দৰিদ্ৰ মানুহৰ তেজ পি খোৱা, এই মানুহসকলৰ কথা ভাবি নিজৰে লাজ লাগিছে। তেনেকুৱা মানুহৰ এনেকুৱা চৰিত্ৰ থাকিব লাগেনে বাৰু? সদায় ৰাইজৰ কাৰণে, ৰাইজৰ সপক্ষে, ৰাইজৰ ভালৰ বাবে চিন্তা কৰিব লাগে। মানুহে কিয় ইমান দুৰ্নীতি কৰিবলৈ যায়? মানুহ কেইদিন জীয়াই থাকিব? কেইদিন তেওঁলোকে এনেকুৱা দুৰ্নীতি কৰি কৰি খাব? এদিনটো বেয়া দিন আহিবই, তেতিয়া তেওঁলোকে কি কৰিব? চকুৰ আগত এনেকুৱা অত্যাচাৰ, দুৰ্নীতি, অন্যায় দেখিলে মাত নমতাকৈ থাকিব নোৱাৰোঁ। মাত মাতিমেই। ভাল পাওক বেয়া পাওক মই সেইটো নাজানো। মাত মতাৰ অধিকাৰ আমাৰ আছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজাৰ শক্তিও আছে আমাৰ।